কাৰ্বি জলসিঞ্চনত লুণ্ঠনৰ কিংপিন বলীন্দ্ৰ দাস চৰকাৰী ধন আত্মহাতেৰে গঢ়িছে সম্পত্তিৰ পাহাৰ কিয় তদন্তই ঢুকি নাপায় লুণ্ঠনকাৰী অভিযন্তাক অগাধ সম্পত্তিৰ গৰাকী বিতৰ্কিত অভিযন্তা বলীন্দ্ৰ কুমাৰ দাস চাকৰি জীৱনৰ অধিকাংশ সময়ে কাৰ্বি আংলং জলসিঞ্চনত কৰ্মৰত আছিল সদ্য অৱসৰপ্ৰাপ্ত এইগৰাকী অভিযন্তা দীৰ্ঘদিনীয়া দাসৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছে বিশাল আয় বহিৰ্ভূত সম্পত্তিৰ অভিযোগ কাৰ্বি জলসিঞ্চনত লুণ্ঠনৰ কিংপিন ৰূপী বলীন্দ্ৰ কুমাৰ দাসৰ বিৰুদ্ধে এক সংবাদমেলৰ জৰিয়তে সৰব হৈ পৰিছে আৰটিআই কৰ্মী দুলাল বৰা চৰকাৰী আঁচনিৰ ধন আত্মহাতেৰে অভিযন্তাগৰাকীয়ে আহৰণ কৰা নামী বেনামী সম্পত্তিৰ এক তালিকাও ইতিমধ্যে ৰাজহুৱা কৰিছে দুলাল বৰাই এই সন্দৰ্ভত পূৰ্বৰ প্ৰতিবেদনত আমি দেখুৱাইছিলো এগৰাকী চৰকাৰী অভিযন্তাৰ বিশাল সম্পত্তিৰ এক নমুনা বৰাৰ অভিযোগ মতে অভিযন্তা বলীন্দ্ৰ দাসৰ আছে মহানগৰীৰ বেলতলা 6 মাইল ৱাৰলেছ হাউচফেড অঞ্চলত ঘৰ মাটি যাৰ মূল্য আজিৰ তাৰিখত হ'ব বহু কোটি টকা আৰটিআই কৰ্মীগৰাকীৰ অভিযোগ দুৰ্নীতিগ্ৰস্ত অভিযন্তাগৰাকীৰ সোণাপুৰত আছে 300 বিঘা মাটিৰ ফাৰ্ম কিন্তু অভিযন্তা বলীন্দ্ৰ দাসৰ নামী বেনামী সম্পত্তিৰ তালিকাখন বহু দীঘলীয়া অভিযোগকাৰী আৰটিআই কৰ্মীগৰাকীৰ মতে বলীন্দ্ৰ দাসৰ সম্পত্তিৰ ভিতৰত আছে খানাপাৰাৰ কইনাধৰাৰ ৰাজীৱ গান্ধী পথত ভূ সম্পত্তি লালচন গাৰু পথত এটুকুৰা মাটি বেলতলা লক্ষ্মীনগৰত অট্টালিকা আৰু মাটি সাৰ্ভে পাছপোৰ্ট কাৰ্যালয়ৰ সমীপত ঘৰ মাটি মহানগৰীৰ ঘোৰামৰা আৰু ভেটাপাৰা অঞ্চলত ঘৰ মাটি তথা গুৱাহাটীৰে ভেটাপাৰাস্থিত ৰিজেন্সি পেৰাডাইছত আত্মীয়ৰ নামত দুটা বিলাসী ফ্লেট আনহাতে দুলাল বৰাই কৰা অভিযোগ অনুসৰি অভিযন্তা বলিনে ক্ৰয় কৰিছে ঘৰত বন্ধ কৰা লোক গাড়ী চালকৰ নামতো ভূ সম্পত্তি অভিযন্তাগৰাকীৰ এনে অবাধ লুণ্ঠনৰ বিৰুদ্ধে দীৰ্ঘদিনে সৰব হৈ থকা আৰটিআই কৰ্মীগৰাকীয়ে ইতিমধ্যে দিছপুৰ থানাৰ লগতে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত গোচৰ তৰিছিল যাৰ ভিত্তিত বলীন্দ্ৰ কুমাৰ দাসৰ বিৰুদ্ধে 73/17 নম্বৰত এক নিয়মীয়া তদন্ত অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাত কিন্তু দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে চৰকাৰৰ স্থিতিৰ বিপৰীতে এই তদন্তই অতি ৰহস্যজনকভাৱে আজি পৰ্যন্ত ঢুকি পাবলৈ সক্ষম নহল এইগৰাকী দুৰ্নীতিগ্ৰস্ত অভিযন্তাক তেওঁ এজন চৰকাৰ সহকাৰ্যবাহী অভিযন্তাই ইমান সম্পত্তি তেওঁ কেনেকৈ কৰিলে মুখ্যমন্ত্ৰীৰ হাতত থকা যেটো গৃহ বিভাগ আছে সেই গৃহ বিভাগৰ আৰক্ষীৰ দুৰ্নীতি আৰু তদাৰকী শাখাৰ তেওঁৰ হাতত বিক্ৰী গৈছে যদি বিক্ৰী যোৱা নাই তেতিয়া হলে তেওঁৰ বিৰুদ্ধে আমি বিভিন্ন সময়ত বিভিন্ন এলিগেশন দাখিল কৰি আহিছো আৰু তেওঁৰ এগেইনষ্টত অলৰেডি মানে আৰি চলি আছে আৰু সেই আৰি চলি থকাৰ পিছতো কিন্তু আজিলৈকে তেওঁক মানে তেওঁ গ্ৰেপ্তাৰ কৰা নাই বা তেওঁৰ বিৰুদ্ধে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই এটা প্ৰশ্ন হয় এনেদৰে পৰ্বতসম সম্পত্তিৰ গৰাকী হ'বলৈ সক্ষম হোৱা এগৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে উচিত তদন্ত হ'বনে হেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ব্যুৰো ৰিপৰ্ট ভিজন প্ৰাগ